ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত চলিছে শ্ৰী শ্ৰীকৃষ্ণৰ দৌল উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি ১৩ মাৰ্চৰ পৰা ৪দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব দৌল উৎসৱ নৰূপত সজাই তোলা হৈছে সমগ্ৰ বৰপেটা সত্ৰ প্ৰাংগণ ১৪ আৰু ১৫ মাৰ্চত ভৰদৌল পালনৰ পাছত ১৬ মাৰ্চত অনুষ্ঠিত হ'ব ৰঙৰ উৎসৱ ফাকুৱা দৌল উৎসৱৰ সময়ছোৱাত সত্ৰ চৌহদত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলাৰ ক্ষেত্ৰতো গ্ৰহণ কৰা হৈছে বিশেষ ব্যৱস্থা এইখিনি নক্ষত্ৰৰ অৱস্থান অনুসৰি হয় মঘা নক্ষত্ৰ উত্তৰ ফলগী নক্ষত্ৰ পূৰ্ব ফলগী নক্ষত্ৰ হস্তা নক্ষত্ৰত পৰিলেহে আমি সুঁৱেৰী উৎসৱ পালন কৰিব পাৰিম গতিকে হস্তা নক্ষত্ৰ যেতিয়া পৰে ৰবিবাৰে পৰিব সেইকাৰণে ৰবিবাৰে সুঁৱেৰী হ'ব আৰু সুঁৱেৰীৰ লগত বহুখিনি ৰাইটছ এণ্ড ৰিচুৱেল জড়িত হৈ আছে ইয়াৰ পৰা গোসাঁইক লৈ যোৱা হ'ব ১ কিলোমিটাৰ দূৰত হেকাটা খোৱাবলৈ আৰু আহোঁতে যেতিয়া ঘূৰি আহিব বাঁহ ভঙা মানে হেঙাৰ দিয়ে লক্ষ্মীয়ে হেঙাৰ দিছে কৃষ্ণক আহিব নিদিয়ে কৃষ্ণৰ ভকতে হেঙাৰ ভাঙি সোমাব তাৰপিছত বুলবুলি অনুষ্ঠান হ'ব আৰু গোসাঁইক গোটেই কীৰ্তন ঘৰটো চাৰিওফালে ৭ পাক ঘূৰোৱা হ'ব ৭ পাক ঘূৰোৱাৰ পিছত এই অনুষ্ঠানটো সামৰণিটো